এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ডিএলএ থাৰ্ড সেমিষ্টাৰৰ পেপাৰ S33 অৰ্থাৎ পেডাগজি অফ MILৰ 2023 চনৰ ফাইনেল ইয়াৰ পেপাৰখন। ইয়াত টোটেল মাৰ্কছ আহে 35 আৰু সময় দিয়া হয় 2 ঘণ্টা। 1 নম্বৰ প্ৰশ্ন আহিছে 6টা কৰিব দিছে। এই নম্বৰত আহিছে ভাষাৰ পাঠ্যপুথি প্ৰস্তুতৰ এটা নিৰ্দেশক নীতি উল্লেখ কৰা। এইটো হ'ব পাঠ্যক্ৰমৰ নীতি, কাৰিকৰী নীতি, উপস্থাপনৰ নীতি। বি নম্বৰ প্ৰশ্ন আহিছিলে পাঠ পৰিকল্পনাৰ স্তৰ কেইটা কি? আমি জানো যে স্তৰ 3টা হয়, প্ৰস্তাৱনা, উপস্থাপন আৰু সমাপ্তকৰণ, ইন্ট্ৰডাকশ্যন, প্ৰেজেন্টেশ্যন এণ্ড ক্লোজাৰ। তাৰ লগতে শিক্ষাবিদ হাৰ্বাচিয়ানে পাঠ পৰিকল্পনাৰ স্তৰ 5টা ভাগত প্ৰথমে ভাগ কৰিছিলে: প্ৰস্তুতি, উপস্থাপন, তুলনা, সাধাৰণীকৰণ আৰু প্ৰয়োগ। পিছত 3টা কৰা হ'ল, প্ৰথমতে 5টা আছিলে। চিত আহিছিলে গোট পৰিকল্পনা বুলিলে কি বুজা? এটা নিৰ্দিষ্ট ইউনিট বা গোটৰ সৰু সৰু সকলোবোৰ অংশকে সামৰি শিক্ষাৰ সদৃশ উদ্দেশ্যাৱলী বাস্তৱায়িত কৰাৰ বাবে বিস্তাৰিতভাৱে প্ৰস্তুত কৰি উলিওৱা আঁচনিকে গোট পৰিকল্পনা বুলি কোৱা হয়। ডি নম্বৰত আহিছিলে অসমীয়া ভাষা শিক্ষণ পদ্ধতি গ্ৰন্থখনৰ লিখক কোন? আৰু এইটো হ'ব মদন শৰ্মা। ই নম্বৰত প্ৰশ্ন আহিছিলে শিক্ষণীয় দিশ বুলিলে কি বুজা? শিক্ষক, প্ৰশিক্ষাৰ্থী তথা পাঠ পৰিকল্পনাকাৰীসকলে কোনো এটা পাঠৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ সময়ত প্ৰথমতে পাঠটো থকা নিৰ্ধাৰিত পাঠ্যপুথিখন ভালদৰে অধ্যয়ন কৰি ইয়াৰ পাছত পাঠটোত থকা নতুন তথ্য, ধাৰণা, নীতি অথবা আগতে পাই অহা ধাৰণাসমূহৰ মাজৰ সম্পৰ্ক আদি বাছি উলিয়াই এটা টোকা প্ৰস্তুত কৰি ল'ব লাগে। তাকেই শিক্ষণীয় দিশ বুলি কোৱা হয় বা টিচিং পইণ্ট বুলি কোৱা হয়। এফ নম্বৰ প্ৰশ্ন আহিছিলে পাঠ পৰিকল্পনাত সাধাৰণ উদ্দেশ্য আৰু বিশেষ উদ্দেশ্যৰ মাজত থকা এটা পাৰ্থক্য লিখা। সাধাৰণ উদ্দেশ্যসমূহ সাধাৰণতে অধিক দীৰ্ঘম্যাদী আৰু কেইবাটাও পাঠ বা একক সামৰি ল'ব পাৰি, আনহাতে বিশেষ উদ্দেশ্যসমূহ হ্ৰস্বম্যাদী হয়, একক পাঠৰ বাবে প্ৰস্তুত কৰা হয়। 2 নম্বৰ প্ৰশ্ন আহিছে 6টা কৰিব দিছে, 12 নম্বৰ আছে। প্ৰথম প্ৰশ্ন ব্যাকৰণ শিকোৱাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলগীয়া পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। ইয়াত মই অকল উল্লেখ কৰিছোঁ আৰোহী পদ্ধতি, অৱৰোহী পদ্ধতি, বক্তৃতা পদ্ধতি, প্ৰত্যক্ষ অভিগমন আৰু স্বাভাৱিক অভিগমন। তাৰ লগতে গ্ৰামাৰ, ট্ৰেন্সলেশ্যন মেথড, কমিউনিকেটিভ লেংগুৱেজ এপ্ৰ'চৰ কথাও লিখিব পাৰি। নম্বৰ প্ৰশ্ন আহিছিলে ভাল পাঠ্যপুথিৰ 2টা বৈশিষ্ট্য লিখা। ভাল পাঠ্যপুথি মানে আদৰ্শ পাঠ্যপুথিৰ ভাষা সহজ সৰল হয়, ব্যাকৰণৰ জ্ঞান প্ৰদান কৰা হয়, ভাষাৰ 4টা কৌশলৰ বিকাশ সাধন হয়। ইয়াত মই ভাষাৰ পাঠ্যপুথিৰ ওপৰতহে লিখিছোঁ। ইয়াৰ উপৰিও আন বহুতো বৈশিষ্ট্য আছে। 2 নম্বৰত চিট আহিছিলে ভাষাৰ পাঠ্যক্ৰমত পাঠ পৰিকল্পনাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। পাঠ পৰিকল্পনাৰ যিটো প্ৰয়োজনীয়তা আগত তাৰ ওপৰত ভিডিঅ' দিয়া হৈছে, গতিকে এইটো ডিছকাছ নকৰোঁ, কথাখিনি প্ৰায় একে হয়, খালি ভাষা বুলি লিখিব লাগিব। 2 নম্বৰ ডিত আহিছিলে সংক্ষিপ্ত মান নিৰূপণ আৰু গঠনাত্মক মান নিৰূপণৰ 2টা পাৰ্থক্য লিখা। গঠনাত্মক মান নিৰূপণ পাঠ্যক্ৰম চলি থকা কালছোৱাত শিক্ষাৰ্থীৰ জ্ঞানৰ মূল্যায়ন কৰে, আনহাতে সংক্ষিপ্ত মান নিৰূপণ পাঠ্যক্ৰমৰ অন্তত আহে। 2 নম্বৰত যিহেতু গঠনাত্মক মান নিৰূপণ পাঠ্যক্ৰম চলি থকাৰ মাজতে কৰা হয়, সেয়েহে পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষণ প্ৰণালী সলনি কৰিব পাৰি, আনহাতে সংক্ষিপ্ত মান নিৰূপণ পাঠ্যক্ৰমৰ শেষত অনুষ্ঠিত হোৱা বাবে এই ক্ষেত্ৰত তেনেধৰণৰ সুবিধা নাই। 2 নম্বৰত ইত আহিছিলে শিকনৰ মান নিৰূপণ বুলিলে কি বুজা? শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীক আদান প্ৰদান কৰা জ্ঞান শিক্ষাৰ্থীয়ে কিমান দূৰ আয়ত্ত কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিত্তিত শিক্ষাৰ্থীয়ে নিজাকৈ কিমানখিনি সংগ্ৰহ কৰি আৰ্জিত জ্ঞানৰ সৈতে খাপ খুৱাব পাৰিছে, সেই ধাৰণাটোকেই শিকনৰ মান নিৰূপণ বুলি জনা যায়। 2 নম্বৰ এফত আহিছিলে নথি আৰু পঞ্জীৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। তথ্যসমূহৰ সুসংগঠিত ৰূপত সংৰক্ষণ কৰি সেইবোৰ পৰৱৰ্তী পৰ্যায়ত পৰ্যালোচনাৰ বাবে আৰু মূল্যায়নৰ বাবে স্কুল নথি আৰু পঞ্জী নিয়মিতভাৱে মানি চলাটো অতিকে দৰকাৰী। প্ৰধান শিক্ষকগৰাকীয়ে এই সকলোবোৰ তথ্য চোৱা চিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এনে ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ বিষয়ে তন্নতন্নকৈ তথ্য প্ৰদান কৰাত সহায় কৰে, ফলত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰোঁতে ব্যক্তিগত সমস্যাসমূহৰ ওপৰত ভিত্তি কৰি শিক্ষণ প্ৰক্ৰিয়া আগবঢ়াই নিব পাৰে। 3 নম্বৰ প্ৰশ্ন আহিছিলে কবিতা পাঠদানত কি দিশত গুৰুত্ব দিব লাগে বুজাই লিখা। 4 নম্বৰ আছে। প্ৰথমটো কবিতা পাঠদানত যতি, বিৰাম, মাত্ৰা আদি সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে ইয়াৰ লগতে স্বৰৰ উত্থান পতনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে 4 নম্বৰ প্ৰশ্ন আহিছিলে শৈক্ষিক মানদণ্ড নিৰ্ধাৰণত শিক্ষণ সূচকে কেনেকৈ সহায় কৰে ব্যাখ্যা কৰা 4 নম্বৰ আছিল মই ব্যাখ্যা কৰা নাই মই পইণ্ট দিছো প্ৰথমটো হ'ব শিক্ষণ পৰিকল্পনা প্ৰস্তুতকৰণত সহায় কৰে সকলো শিক্ষাৰ্থীক ব্যক্তিগতভাৱে নিৰীক্ষণত সহায় কৰে শিক্ষকক প্ৰতিপুষ্টি প্ৰদান কৰে স্পষ্ট শিক্ষণ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে শিক্ষাৰ্থীৰ অগ্ৰগতিৰ মূল্যায়ন কৰাত সহায় কৰে তাৰ উপৰিও পুনৰ শিক্ষণ সমাযোজন এনেকুৱাবোৰ দিশো জড়িত হৈ আছে 5 নম্বৰত আহিছিলে শিক্ষণ প্ৰক্ৰিয়াত মান নিৰূপণ আৰু মূল্যায়নৰ গুৰুত্বৰ বিষয়ে চমুকৈ লিখা 2-4 নম্বৰ আছে মান নিৰূপণ হ'ল এনে পদ্ধতি যিয়ে শিক্ষণ পদ্ধতিৰ পূৰ্ব নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব পৰাকৈ মূল্যায়ন কৰে মান নিৰূপণে শিক্ষাৰ্থীসকলৰ গুণবাচক আৰু সংখ্যাবাচক উভয় পৰিমাপৰ বিষয়ে ব্যাখ্যা কৰে মান নিৰূপণ কেৱল প্ৰাপ্ত জ্ঞানৰ স্তৰৰ বিষয়ে জনাই নহয় ই শিক্ষাৰ্থীৰ উন্নতিৰ লগতো সম্পৰ্কিত মান নিৰূপণ হ'ল এটা শ্ৰেণীবদ্ধ অবিচ্ছিন্ন আৰু গতিশীল প্ৰক্ৰিয়া মান নিৰূপণে শিক্ষাৰ্থীৰ অগ্ৰগতি জনাত সহায় কৰে মান নিৰূপণে শিক্ষাৰ্থীৰ দুৰ্বলতাসমূহ স্পষ্ট কৰি দেখুৱায় আৰু শিক্ষকে সেইবোৰ নোহোৱা কৰিবৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আনহাতে মূল্যায়ন শিক্ষাদানৰ এক অবিচ্ছেদ্য অংগ বুলিব পাৰি মূল্যায়ন হ'ল এক সিদ্ধান্ত যিয়ে আমাক আচলতে আমি ক'ত উপনীত হ'ম আৰু ক'ত উপনীত হোৱাটো উচিত এই বিষয়ে সিদ্ধান্ত লোৱাত সহায় কৰে এই সিদ্ধান্ত লোৱাৰ সময়ত তথ্য সংগ্ৰহ আৰু তথ্য অৰ্থকৰণ কৰি শিক্ষাৰ্থীৰ সামৰ্থ্য আৰু অগ্ৰগতিৰ দিশটো বিবেচনা কৰা হয় মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণৰ বঞ্চিত পৰিৱৰ্তন সাধন কৰি এখন বিদ্যালয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত তেওঁলোকক উপনীত কৰাব পাৰি মূল্যায়নৰ জৰিয়তে শিকাৰুসকলৰ প্ৰবৃত্ত পাঠ্যদৃশ্য প্ৰস্তুত কৰিব পৰা যায় তেওঁলোকৰ আগ্ৰহ প্ৰৱণতা আদিসমূহ চিনাক্ত কৰিব পাৰি 6 নম্বৰ প্ৰশ্ন আহিছিলে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন বুলিলে কি বুজা ভাষা শিক্ষণত ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা 2+3 টোটেল 5 নম্বৰ শিক্ষা ব্যৱস্থা যেহেতু জীৱনজোৰা প্ৰক্ৰিয়া শিক্ষণৰ ফল বিচাৰ কৰাৰ বাবে ইয়াক ধাৰাবাহিকভাৱে মূল্যায়ন কৰিব লাগে মূল্যায়ন শিক্ষণ প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীসকলৰ সাফল্যৰ মূল্যায়ন শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে সংহত কৰি নিয়মিতভাৱে বিচাৰ কৰি চাব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ দক্ষতা অৰ্জন কৰিব পাৰিছে নে নাই সেয়া বিচাৰ কৰিব পাৰি সেইবাবে প্ৰাথমিক স্তৰত অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ পোষকতা কৰা হৈছে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন গঠনযোগ্য সমান্তৰাল চিন্তাৰ পৰীক্ষা আৰু আঁচনি দলীয় আলোচনাৰ ওপৰত নিৰ্ভৰশীল অবিৰত আৰু সামগ্ৰিক মূল্যায়ন হৈছে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বিকাশৰ এক নিয়মিত নিৰূপণ ভাষা শিক্ষণত ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে মই আলোচনা কৰা নাই যিহেতু এই পইণ্টকেইটা চালে গম পায় আৰু প্ৰায় ভাষাৰ যিবোৰ প্ৰশ্ন হয় প্ৰায় গোটেইবোৰ প্ৰশ্ন উত্তৰবোৰ প্ৰায় একেই হয় গতিকে মূল্যায়নৰ যিটো পেৰেগ্ৰাফ তাতে বহুতখিনি কথা লিখা হৈছে খালি ভাষা শব্দটো ব্যৱহাৰ কৰিব লাগিব গতিকে এইখনে আছিল 2023 চনৰ লেংগুৱেজৰ পেপাৰখন